অসম পুলিচত হাইয়েষ্ট নাম্বাৰ পাইছে 60 ভিতৰত মই পাইছোঁ 59.36 হাই গাইছ এইপিনে মই খাদম ভাইক লগ পালোঁ আৰু RTSত ট্ৰেইনিং কৰি আছিলে এতিয়া PTCলৈ আহিলে গতিকে মই আছোঁ PTCত আৰু তোমাৰ খবৰ খাতি কেনেকুৱা ভালনে ভাল আৰু তোমাৰ ঘৰ কোন জেগাত আছিলে মোৰ ঘৰ চাউথ চালমাৰা ডিষ্ট্ৰিক্ট চাউথ চালমাৰা ন মানে অসম পুলিচত হাইয়েষ্ট নাম্বাৰ পাইছে অসম পুলিচত আজিলৈকে ইমান নাম্বাৰ পোৱা নাই মানে 60ৰ ভিতৰত কিমান পাইছিলা 60ৰ ভিতৰত 60ৰ ভিতৰত মই পাইছোঁ 59.36 59.36 মুখৰ কথা নহয় আজিলৈকে কোনো পোৱা নাই আৰু এইটো ৰেকৰ্ড ভাঙিবলৈ মানে দিগদাৰ আছে গতিকে ভাল নাম্বাৰ এটা পাইছে এক্সিলেণ্ট হাই লং জাম্প এক্সিলেণ্ট চিন আপ কি কি আছিলে তোমালোকৰ লং জাম্প চিন আপ আছিল আৰু ৰানিং কামাণ্ডো দিছিলা নে কামাণ্ডো হাইট নহয় মোৰ কামাণ্ডো হাইট নহ'লগৈ মানে এটা ধুনীয়া মাৰ্ক পাইছে গতিকে এইটো ৰেকৰ্ড ভাঙিবলৈ চিন্তা কৰিব লাগিব গতিকে অলপ কেনেকৈ প্ৰিপেৰেশ্যন কৰিছিলা যদি কৈ দিয়া ল'ৰাবিলাকে অলপ ভাল পাব মানে যেতিয়া আমি প্ৰেক্টিছ কৰিছোঁ মানে ৰানিঙৰ আগত কেইখনমান এক্সাৰচাইজ আছে মানে ষ্টেচিং ৰানিঙৰ আগত কৰি ল'ব লাগে আপোনালোকক মই কৈ থাকোঁ গতিকে ৰানিঙৰ আগত ষ্টেচিং কৰিব লাগে এতিয়া সিও কৈছে ৰানিঙৰ পিছতো মানে অলপমান কৰিব লাগে সেই একেটা কথাই কৈছে মই আপোনালোকক কৈ থাকোঁ গতিকে ৰানিং কৰাৰ পিছত মানে কি হ'ল এক্সাৰচাইজখিনি কৰিব লাগে হয় নাই ABC ড্ৰিল আছে ABC ড্ৰিল এইবিলাক কৰিলেহে মানে আপোনালোকৰ ৰানিংটো ইম্প্ৰুভ হ'ব নে কি কোৱা সেইটোৱে আৰু অকল ৰানিং কৰি আহিলে আপোনালোকে ফিল্ডলৈ আহিলে মানে অকল ৰানিংটো কৰি পিনে বহি থাকিলে সেইটো কথা নহয় ৰানিং কৰাৰ পিছত মানে এক্সাৰচাইজবিলাক কৰিব লাগে আৰু এতিয়া ৰিটেনৰ কাৰণে কি পঢ়িছিলা অলপ কিতাপ কি পঢ়িছিলা কৈ দিবা নেকি ৰিটেনৰ কাৰণেতো মই কোচিং কৰিছিলোঁ বৰপেটাত মানে অফলাইনত কোচিং কৰিছোঁ তেতিয়াতো ইউটিউবত মানে ইমান নাপালোঁ এতিয়া আৰু মানে ইউটিউবত মানে বহুত পাওঁ মানে এতিয়া ইউটিউবত চালে বেছি ভাল আৰু মানে ইউটিউবত মানে বেছি এতিয়াতো ইউটিউবাৰ ঢেৰ হৈ গ'ল গতিকে ইউটিউবত মানে বস্তুবিলাক কি কেনেকৈ কৰিব লাগে চব সকলোখিনি বুজাই দিয়ে আৰু কোচিঙো দি আছে মই লাৰ্নেড এছপিকেটো ক'ম লাৰ্নেড এছপিকে মানে সেইটো ধুনীয়া বুজাইছে মানে ধুনীয়া চেনেল হয় ভাল বুজাই ভাল কোচিং দিয়ে গতিকে আপোনালোকে সেইবিলাক কোচিং ল'ব পাৰে নে কি কোৱা তাৰপিছত আকৌ এইটো ঘৰৰ ওচৰত যদি কোচিং চেণ্টাৰ আছে সেইটো কৰিব পাৰে কোচিং নে কি সেইটো কোচিং কৰিলে ভাল হ'ব আৰু কোচিঙত মানে ভালকৈ আৰু এইবাৰ মানে কম্পিটিশ্যনটো অলপ বেছি হ'ব সেইকাৰণে এইবাৰ অলপ ভালকৈ প্ৰেক্টিছ কৰিলে কম্পিটিশ্যন মানে সাংঘাতিক হ'ব কাৰণ ল'ৰাবিলাকে এতিয়া পূৰা প্ৰেক্টিছ কৰি আছে আৰু আপুনি নাভাবিব যে মই যে মানে বহুত প্ৰেক্টিছ কৰি আছোঁ কষ্ট কৰি আছোঁ সেইটো নহয় আপোনাতকৈ বহুত বেছি প্ৰেক্টিছ কৰি আছে আপুনি কেতিয়াও নাভাবিব যে মই প্ৰেক্টিছ বেছিকৈ কৰি আছোঁ বুলি সদায় এইটো চিন্তা কৰিব মানে মই কম কৰিছোঁ নেকি মই কেনেবাকৈ পিছ পৰি যাম নেকি সেইটো মানে হেৰি কৰিব লাগে নে কি গতিকে ইয়াক লগ পাই ভাল লাগিলে মানে RTSত আছে বুলি গম পাওঁ সেইটো লগ পাইছিলোঁ বাট মানে ভিডিঅ' বনাব মানে এনেকৈ চান্স পোৱা নাছিলোঁ গতিকে আজি লগ পালোঁ ইয়াত এতিয়া এই PTC গ্ৰাউণ্ডত আছে সি গতিকে সিহঁতৰ এইটো গেম পিৰিয়ড হয় গেম পিৰিয়ডৰ কাৰণে ওলাই আহিলে লগ পাই ভাল লাগিলে দেই মানে তোমাক লৈ এতিয়া ইনস্পায়াৰ হ'ব না ল'ৰাবিলাক ইমান ধুনীয়া এটা টাইমত মাৰিছা তুমি ডায়েট চাইট কিবা খাইছিলা নাই ডায়েটৰ ভিতৰত মানে ৰানিঙৰ আগত মানে একো খোৱা নাই অকল পানী অকণমান খাইছোঁ ইণ্টাৰভিউ আগত মানে আগত পানী অকণমান খাই পিনে ৰানিং কৰিছোঁ ৰানিং কৰাৰ পিছত ঘৰত আহি মানে বুট কিচমিচ এইবিলাক মানে ভিজাই ৰাখিছোঁ ৰাতি মানে সেইটোৱে নৰ্মেল ডায়েট আৰু বুট মগু এইবিলাক খাব পাৰে সেইবিলাক এনেকৈ খালেই হ'ল কিন্তু একো নাখালেও মানে নহ'ব নেকি ৰানিং যদি কৰি থাকা তুমি যেনেকৈ বাইকত পেট্ৰল নভৰালে নচলিব তেনেকৈ আমাৰ বডিটোও নচলিব ঠিক তেনেদৰে আৰু ঠিকে আছে ভাল লাগিলে গতিকে আপোনালোকেও ভালকৈ প্ৰেক্টিছ কৰি থাকক গতিকে ইয়াৰ লিখাকৈ মানে আপোনালোকৰ নাম্বাৰ এটা তোলক ভাল নাম্বাৰ এটা তোলক গতিকে নাম কৰক এতিয়া অসম পুলিচত নাম এটা আছে গতিকে এই ৰেকৰ্ডটো ভাঙিবলৈ এতিয়া ল'ৰা এনেকৈ ওলাব লাগিব মোৰ তাতো দিগদাৰ আছে এইটো ৰেকৰ্ড ভাঙিবলৈ 2025 চনত যিটো ৰেকৰ্ড বনাই পেলালে আৰু মানে গেমত আহিবলৈ কিবা হেৰি মন আছে নাই আছে মোৰ এথলেটিক্সত সোমাম বুলি আশা এথলেটিক্সত পাৰিবা তুমি সোমাবলৈ কাৰণ গুৱাহাটীত আছে আৰু আপোনালোকেও যদি কিবা গেম যদি ভাল পায় এথলেটিক্সে হওক বা জিমনাষ্টিকে হওক বা বক্সিঙে হওক আপোনালোকেও মানে এই অসম পুলিচত সোমাই পিনে সেইটো আপোনালোকে চান্স পাব গতিকে আপোনালোকে ভালকৈ প্ৰেক্টিছ কৰি থাকক অসম পুলিচত আহক আপোনালোকক ৱেলকাম জনাইছোঁ গতিকে এতিয়া মাত্ৰ আপোনালোকে ভালকৈ প্ৰেক্টিছ কৰিব লাগে নে কি কোৱা এইটোৱে আৰু ঠিক আছে দিয়া থেংক ইউ ধন্যবাদ